এয়া চাওক, মই মাছ, ভাত, পাপৰ আৰু নেমু অকণমান লৈছোঁ। এতিয়া মই অকণমান খাই চাওঁ কেনেকুৱা হৈছে। মাছ খাবলৈ অকণমান ভয় লাগে কাঁইটৰ কাৰণে। বঢ়িয়া হৈছে। আপোনালোকে মোৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। আহক তেতিয়াহ'লে ৰেচিপিটো লৈ যাওঁ। এয়া মই আজি শ'ল মাছ আনিছিলোঁ আৰু এইখিনি মই হালধি নিমখেৰে সানি এতিয়া তেলত ভাজি ল'ম। বেছি নাভাজোঁ, অকণমান কম কম ভাজিম আৰু কাৰণ অকণমান ভাজি ল'লে ভাল লাগে মাছটো খাই, তাৰ বাবে। এতিয়া মই সেই তেলখিনিতে পিঁয়াজ দিম। পিঁয়াজখিনি অকণমান ভজা ভজা হওঁতেই মই হালধি, নিমখ, ধনিয়া জিৰাৰ গুড়ি দিম। দি পেলাই মই অকণমান সময় লাৰি দিম। ইয়াতে মই জলকীয়াৰ গুড়ি অকণো ইউজ নকৰোঁ। কেঁচা জলকীয়া কিন্তু দিম। অকণমান সময় লাৰিয়ে মই ইয়াতে পানী দি দিছোঁ। তাৰপিছত মই মাছখিনি ঢালি দিছোঁ। এতিয়া মই অকণমান লাৰি চাৰি কেঁচা জলকীয়াখিনি দি দিম ইয়াতে। কেঁচা জলকীয়াৰ চেণ্টতে মাছখিনি হৈ যাব আৰু খুব ধুনীয়া এটা চেণ্ট আহে কেঁচা জলকীয়াৰ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, হৈ গ'ল। এতিয়া ধনিয়াৰ পাত বেছিকৈ দি দিম। দি অকণমান সময় আকৌ শুকাবলৈ দিম। এয়া চাওক গ্ৰেভি টাইপ হৈ গৈছে। এই মাছটো এনেকৈ খাবলৈ খুব সোৱাদ লাগে গৰম গৰম ভাতৰ লগত। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ বাই।